নমস্কাৰ ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো মৰমৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আজি আপোনালোক সকলোৰ কাৰণে আৰু এটা গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেন্ট ভিডিও লৈ আহিছো যেটো মই মোৰ কম্পিউটাৰ স্ক্ৰিনৰ পৰা আপোনালোক সকলোকে পোনপটীয়াকৈ লাইভ আপোনালোকক দেখুৱাব বিচাৰিছো আৰু এইটো হল আনন্দৰাম বৰুৱা এৱাৰ্ডৰ ওপৰত এই ভিডিওটো যিবিলাকে HSLC ক্লাছ 10 ত যিবিলাকে পাছ কৰিছে সমূহ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই ভিডিওটো বহুত ইম্পৰ্টেন্ট এইবাৰ কিমান পাৰ্সেন্টেজত দিব বা ষ্টুডেন্ট বিলাকে কেনেকৈ কিমান টকা এই এৱাৰ্ডটো পাব সম্পূৰ্ণ বিষয়খিনি এই ভিডিওতে সম্পূৰ্ণ জনাম এটা প্ৰথমে আনন্দৰাম বৰুৱা কেশ এৱাৰ্ড যেটো স্কিম আছে যেটো সংক্ষেপত ARBS বুলি কোৱা হয় এইটো লঞ্চ কৰিছে আসাম গৱৰ্ণমেণ্টৰ তৰফৰ পৰা এইটো এটা ৰিৱাৰ্ড ষ্টুডেন্ট সকলক দিয়া হয় যিবিলাকে ক্লাছ 10 ত ভাল মাৰ্ক পায় তেওঁলোকক দিয়া হয় এতিয়া what is ARBS বুলি আমি কি বুলি ভাবো ARBS provides one time cash award যেটো অসম চৰকাৰৰ ফালৰ পৰা সকলো ছাত্ৰ ছাত্ৰীসকলক দিয়া হয় এটো এনকাৰেজ কৰিবৰ কাৰণে ষ্টুডেন্ট সকলক বিশেষকৈ দিয়া হয় এতিয়া তাৰ ভিতৰত কিছুমান কি হাইলাইটস কৰিম ক'ব বিচাৰিছো এই ভিডিওৰ যোগেদি ফিচাৰ্ছখিনি এই এৱাৰ্ডৰ অবজেক্টিভটো কি যে সব এই এৱাৰ্ডটো একাডেমিক এক্সেলেন্সৰ কাৰণে ৰিডিউস কৰিবৰ কাৰণে ড্ৰপ আউটটো ৰখিবৰ কাৰণে ষ্টুডেন্ট সকলক ছাত্ৰ ছাত্ৰীসকলক দিয়া হয় অসম চৰকাৰৰ ফালৰ পৰা গতিকে এই এৱাৰ্ডটো যিবিলাক ষ্টুডেন্টে HSLC বৰ্ডত এপিয়াৰ হৈছিল বা পাস কৰিছে সেই ছাত্ৰ ছাত্ৰীসকলক দিয়া হয় আৰু কেশ এৱাৰ্ড দিয়া হয় 15000 ৰ পৰা 25000 ৰ ভিতৰত তো সেইটো ক্যাটাগৰি ওয়াইজ দিয়া হয় অনলাইন মাধ্যমত এপ্লাই কৰা হয় সেৱা সেতু পোৰ্টাল আছে সেই পোৰ্টালৰ যোগেদি এপ্লাই কৰা হয় বৰ্তমান এপ্লাই আৰম্ভ হোৱা নাই এপ্লাই যেতিয়া আৰম্ভ হ'ব আপোনালোক সকলো ছাত্ৰ ছাত্ৰীকে এপ্লাই প্ৰসেসখিনি জনাই দিম ভিডিওৰ যোগেদি আৰু ইয়াৰ কাৰণে বেনিফিচিয়াৰি কোন থাকে যিবিলাক ষ্টুডেন্ট অসমৰ চৰকাৰী কলেজত বা ৰিকগনাইজ স্কুল যিবিলাক আছে সেই স্কুলত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলক অসম চৰকাৰৰ ফালৰ পৰা এই এৱাৰ্ড যেটো আছে সেই এৱাৰ্ডটো দিয়া হয় গতিকে ছাত্ৰ ছাত্ৰীসকল আপোনালোক যিবিলাকে এইবাৰ HSLC পাস কৰিছে যিবিলাক 2025 ত above first division 60% ৰ ওপৰত যিবিলাক ছাত্ৰ ছাত্ৰী পাস কৰিছে তেওঁলোকে এই এৱাৰ্ডটোৰ কাৰণে এপ্লাই কৰিব পাৰিব বুলি যোৱা বছৰৰ নটিফিকেশন লৈকে চলি আছে কিন্তু এইবাৰ 2025 ত যিবিলাক পাস কৰিছে 26 ত যেতিয়া বা 25 ৰ লাষ্টত যেতিয়া তেওঁলোকক এই এৱাৰ্ডটোৰ কাৰণে এলিজিবল কৰা হ'ব দিয়া হ'ব তেতিয়ালৈকে পাৰ্সেন্টেজখিনি এতিয়ালৈকে দাৰ্য হোৱা নাই আপোনালোকে ছাত্ৰ ছাত্ৰীসকলে এইবাৰ কিমান পাৰ্সেন্টেজ কোনে পাইছা ভিডিওৰ তলত কমেন্ট কৰি আমাক জনাবা তেতিয়াহলে আমি আপোনালোকৰ পাৰ্সেন্টেজখিনি জানিব পাৰিম এতিয়া একাডেমিক মিনিমাম 60% লাগে ওপৰৰ পাৰ্সেন্টেজখিনি তো আপোনালোকে জানেই কিমান লৈকে থাকিব আৰু ৰেসিডেন্সি পাৰ্মানেন্ট হ'ব লাগিব অসমৰ আৰু গভৰ্ণমেন্ট বা প্ৰভিন্সিয়েলাইজ ৰিকগনাইজ কলেজত পঢ়ি স্কুলত পঢ়ি থকা হ'ব লাগিব আৰু ওপেন টু অল ক্যাটাগৰিজ কাৰণে এটো এলিজিবল যেটো জেনাৰেল SC ST OBC সকলো ক্যাটাগৰি ছাত্ৰ ছাত্ৰীসকলে এপ্লাই কৰিব পাৰে আৰু ইয়াৰ কাৰণে কেশ এৱাৰ্ড যেটো আছে সেইটো এটা কিছুমান ষ্ট্ৰাকচাৰ দিয়া হৈছে ষ্ট্ৰাকচাৰ ওয়াইজ পেমেন্টখিনি দিয়া হয় 60% ৰ পৰা 75% লৈকে 15000 টকা 75 ৰ পৰা 89% লৈকে 20000 টকা আৰু 90% তকৈ এবভ হোৱা ছাত্ৰ ছাত্ৰীসকলক 25000 টকা লৈকে দিয়া হয় আৰু যিবিলাকে ৰিসিভ কৰে মানে যিবিলাক SC ক্যাটাগৰিৰ যিবিলাক ষ্টুডেন্টস আছে তেওঁলোকে ৰিসিভ কৰে এবভ 10% হায়াৰ এমাউন্ট অফ সাম কেसेस তো সেইখিনি আপোনালোকে গম পালে এতিয়া ইয়াৰ কাৰণে ডকুমেন্টস কি ৰিকোয়াৰ্ড হয় সেইখিনি আগতীয়াকৈ আপোনালোকে বনাই ৰাখিব তেতিয়াহলে আপোনালোকে যেতিয়া এই এৱাৰ্ডটো দিয়া হ'ব তেতিয়া আপোনালোক সকলোৰ কাৰণে সুবিধাজনক হ'ব স্ক্যান কপি লাগে HSLC পাস কৰা মাৰ্কশিটখন আৰু ৰেসিডেন্স সাৰ্টিফিকেটখন ইস্যু বাই ৰেভিনিউ ডিপাৰ্টমেন্ট আৰু তাৰ পিছত বেংক একাউন্ট ডিটেইলছটো অতি ইম্পৰ্টেন্ট ছাত্ৰ ছাত্ৰীসকলৰ ডিবিটি যোগে এই পেমেন্টটো কৰা হয় গতিকে আধাৰ লিংক লাগে আধাৰ লিংক যদি আপোনালোকৰ নাথাকে তেতিয়াহলে সেই পইচাটো ডিবিটি যোগে পোৱাত অসুবিধা হয় সেই কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ যদি পুৰণি একাউন্ট আছে সেই পুৰণি একাউন্টখন যদি আধাৰ লিংক আছে চেক কৰি ল'ব আৰু যদি আধাৰ লিংক নাই তেতিয়াহলে তোমালোকে নতুনকে পোষ্ট অফিসত এখন একাউন্ট খুলি ল'বা পোষ্ট অফিসৰ একাউন্টত ডাইৰেক্ট ডিবিটি যোগে পইচা যোৱাত সুবিধা হয় আধাৰ লিংক থাকে তো সেই কামখিনি কৰিবা আৰু BPL ক্যাটাগৰি যদি ষ্টুডেন্ট হয় তেতিয়াহলে BPL কাৰ্ড যিখন আছে সেইখন প্ৰয়োজন হ'ব পাৰে তাৰ পিছত আপোনালোকে কি কৰিব লাগিব সেৱা সেতু পোৰ্টালৰ যোগেদি অনলাইন কৰিব লাগিব অনলাইন কৰাৰ পিছত মেৰিট বেসিস সেইখিনি আপোনালোকক ডিবিটি যোগে চৰকাৰৰ ফালৰ পৰা দিয়া হয় সেইখিনি এটা ষ্টেপ থাকে গতিকে আশা কৰো সকলো ছাত্ৰ ছাত্ৰী যিবিলাকে 2025 ত HSLC পাস কৰিছে তেওঁলোক সকলোৰ কাৰণে এই আনন্দৰাম বৰুৱা এৱাৰ্ড কেশ এৱাৰ্ড যেটো আছে সেইটো পাব আৰু প্ৰত্যেক বছৰ দিয়া হয় এইবাৰ হয়তো দিব কিন্তু চৰকাৰী হিচাপে এতিয়ালৈকে কোনো নটিফিকেশন আহা নাই যেতিয়া আহিব আপোনালোক সকলো ছাত্ৰ ছাত্ৰীকে মই আমাৰ চেনেলৰ যোগেদি জনাম আৰু স্কলাৰশিপ ৰিলেটেড এডমিশন ৰিলেটেড আপোনালোকে এডুকেশন ৰিলেটেড কন্টেন্ট বিলাক পাবৰ কাৰণে আমাৰ ওয়েলেছ অসম ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আমি আপোনালোক সকলোৰ কাৰণে কিছুমান ইম্পৰ্টেন্ট আপডেট বিলাক লৈ আহো আৰু এই ভিডিওৰ ডেসক্ৰিপচনত আপোনালোক সকলোকে এই যেটো এৱাৰ্ড আছে সেই এৱাৰ্ডৰ বিষয়খিনি লিখি দিছো সেইখিনি আপোনালোকে পঢ়ি চাব পাৰিব ষ্টেপখিনি কেনেকৈ কি আছে আশা কৰো সকলোৱে বুজি পাইছে আনন্দৰাম কেশ এৱাৰ্ডৰ বিষয়ে
যিবিলাকে HSLC পাছ কৰিছে সমূহ ছাত্ৰ ছাত্ৰীসকলে যিবিলাকে চাইছে এই ভিডিঅ'টো গম পাই যাব আপোনালোকৰ পাৰ্চেন্টেজখিনি ভিডিঅ'ৰ তলত কমেন্ট কৰিব ইয়াৰ ওপৰঞ্চি আপোনালোকে যদি কিবা জানিবলগীয়া থাকে আমাৰ ভিডিঅ'ৰ তলত কমেন্ট কৰিব নিশ্চয় আমি আপোনালোকৰ কমেন্টৰ ওপৰত ভিত্তি কৰি ভিডিঅ'বিলাক বনাও আপোনালোকে ৰিকুৱাৰমেন্ট আপোনালোকে কি বিচাৰে আৰু গাৰ্ডিয়ান সকলে যদি চাই আছে এই ভিডিঅ'টো গতিকে ছাত্ৰ ছাত্ৰীসকলকে সোনকালে যেতিয়া এপ্লাই ওপেন হ'ব আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আপডেটখিনি আহিলে আপোনালোক সকলোকে ভিডিঅ'ৰ যোগেদি জনাম আশা কৰো সকলোৱে বুজি পাইছে এতিয়া আপোনালোকে নিজৰ এডমিশনৰ প্ৰসেছখিনি আশা কৰো সকলোৱে আৰম্ভ কৰিছে এডমিশনৰ কামখিনি কৰিছে কোনে ক'ত এডমিশন লৈছে সেইখিনি আমাক ভিডিঅ'ৰ তলত কমেন্ট কৰিবা বা এডমিশন লওঁতে কিবা অসুবিধা পাইছে নেকি সম্ৰাট পৰ্টেলত কেনেকৈ অনলাইন কৰে সেইখিনি বিষয়ে আপোনালোক সকলোকে জনাইছিলো আৰু এটা ক'ব বিচাৰিছো যিবিলাকে HSLC এইবাৰ ফাৰ্ষ্ট ইয়াৰত এডমিশন লৈছে আৰ্টছ হওক কমাৰ্চ হওক সায়েন্স হওক এইবাৰ বছৰৰ প্ৰথমতে আপোনালোকে টাৰ্গেট লৈ লওক যাতে ভালকে পঢ়িবৰ কাৰণে পঢ়ি পেলাই হায়াৰ সেকেন্ডাৰীত ভাল মাৰ্কছ পালে আপোনালোকে HS স্কুটিও পাব পাৰে গতিকে গুৰুত্বপূৰ্ণ বিষয় আপোনালোক সকলোৱে ভালকে পঢ়া-শুনা কৰিলে অসম চৰকাৰৰ পৰা বিভিন্ন ধৰণৰ স্কলাৰশিপ হওক বা বিভিন্ন ধৰণৰ এৱাৰ্ড আপোনালোক সকলোকে চৰকাৰে দিয়ে এক্সেলেন্সি আপোনালোক সকলোকে মনটো উৎফুল্লিত কৰিবৰ কাৰণে ভালকে পঢ়িবৰ কাৰণে অসমখন উন্নতি হ'বৰ কাৰণে আগবাঢ়ি যাবৰ কাৰণে সকলোকে ইমপ্ৰেছ কৰে চৰকাৰে বিভিন্ন ধৰণৰ আঁচনিৰ যোগেদি বা আৰু ছোৱালীৰ ক্ষেত্ৰত বিশেষকৈ আপোনালোক সকলোৱে জানে ছোৱালীৰ ক্ষেত্ৰত নিযুত মইনা আঁচনি এটা স্কিম লঞ্চ কৰিছে অসম চৰকাৰে সেইটো নিযুত মইনা আঁচনিৰ কাৰণে এপ্লাই কৰিব পাৰিব বিশেষকৈ ছোৱালীসকলে আৰু নিযুত মইনা আঁচনিটো পিছত ছোৱালীসকলে মান্থলি এটা পাৰ্টিকুলাৰ পইচা পায় গতিকে সকলো ছাত্ৰী যিবিলাকে চাই আছে এই ভিডিঅ'টো তেওঁলোকে নিযুত মইনা আঁচনি যিটো আছে সেই আঁচনিটো যাতে এপ্লাই কৰে তো এইখিনি আছিল আজিৰ গুৰুত্বপূৰ্ণ আপডেট সকলো ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আশা কৰোঁ সকলোৱে নেক্সট ভিডিঅ'ত দেখা হ'ব সকলোৰ লগত আৰু এই ভিডিঅ'ত যদি কিবা জানিবলগীয়া থাকে আকৌ মই আপোনালোক সকলোকে কৈছোঁ যাতে আপোনালোকে কমেন্ট কৰিব ভিডিঅ'ৰ তলত আৰু OLS অসম ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আমি আপোনালোক সকলোৰ কাৰণে এনে ধৰণৰ ইম্পৰ্টেন্ট ভিডিঅ'বিলাক লৈ আহোঁ সদায় যিবিলাক আপোনালোক সকলোৰ কাৰণে হেল্পফুল থাকে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ থ্যাংক ইউ